Hello friends and welcome back to my YouTube channel. और आज আমি আহিছো বিয়ার কিল হরাইগা দলং হরাইগা এটি ভিডিওত গাইস অলপ দেৰি আনবক্সিং কৰিছো আমি এটা বেলেগ বস্তু ধামাকাদাৰ বস্তু ঠাণ্ডাৰ নহয় সৰি গাইস কিবা মোৰ ইনষ্টাগ্ৰামত পাইছি বৰ্তমান ইয়াৰ ইনষ্টাগ্ৰামত এই বস্তুটো পোষ্ট হৈ গৈছে ষ্টৰি হিচাপে এটা মই চলাম আপুনি বহিব যাওক আগত মৰে হয় গাইস কি কলা কে তু নাই দে গাইস এতে মিউজিক লগাই দিছো মই পাগলামি নহয় ভালদৰে ক'ব লাগিব আমি এটা বস্তু আনবক্সিং কৰিম আৰু সেই বস্তুটো কি হয় আপোনালোকে গম পাব নামটো ফাৰ্ষ্ট নাম চাম কৰি থাকিলে লাভ নাই কাৰণ এনে বস্তু আনবক্সিং হৈছে আপোনালোকে দেখা পাব এতিয়া বস্তুটো গৈছে বিচাৰি পেলাই কৰিছে বস্তুটো গাইছে তেনে বস্তুটো বস্তু পাশে যাবে গাইস বস্তুটো পাই গেলি তো আমি ধামাকে আনবক্সিং এই ইমান ধুমা বস্তুটো মই বেগৰ ভিতৰত বিচাৰিছিলো আর এই বস্তুটো আমি আনবক্সিং কৰিম গাইস ইমান সময় ইয়ালে ভাঙি চিঙি লুটপাতে হৈ গেল গাইস এইটো আৰু গাইস এই মানে এইটো এটা বস্তু মানে কি বস্তু বুলি ক'ব লাগে জানে আপোনালোকে ষ্টাৰ্টছ বুলি কয় গমে পাইছে এইটো এটা হেলমেট হয় একচুৱেলি হেলমেট মানে আগত হেলমেটটো উলিয়াই লওঁ তাৰপিছত হেলমেটটো উলিয়াৰ আগতে কিছুমান কথা কৈ দিছোঁ যে হেলমেটটো আণ্ডাৰ 2000-ৰ ভিতৰত হয় যদি আপোনালোকেও ল'ম বুলি ভাবে তেতিয়াহ'লে ল'ব পাৰে বহুত মানে ভাল হেলমেট মই ইউটিউবত বহুতবাৰ চাইছোঁ এই হেলমেটটো তাৰপিছতহে মই লৈছোঁ তো কোৱালিটি ইয়াত লিখা আছে নাম্বাৰ 1 বুলি পিছে নাজানো নাম্বাৰ 1 নে নাম্বাৰ 2 এটা ঘাটিয়ে নেকি ইয়াত MRP লিখা আছে ইয়াতকৈ অলপ কমত পাই যায় তাৰপিছত ইয়াতে কিছুমান ডিটেইলছ লিখা আছে আপোনালোকে পঢ়ি ল'ব স্ক্ৰীনশ্বট মাৰি হৈ যাব স্ক্ৰীনশ্বট মাৰি আপোনালোকে এইখিনি পঢ়ি ল'ব তাৰপিছত ইয়াত লিখা ষ্টাৰ্টছ আৰু ইয়াতে চাওক ISI চাৰ্টিফাইড হয় এই হেলমেটটো যিহেতুকে চাৰ্টিফাইড আৰু ইপিনে কিবা কিবি লিখা আছে 40 ইয়াৰ্ছ বোলে অভাৰ 40 মানে বা আজি প্ৰথমবাৰ গম পালোঁ যে ষ্টাৰ্টছ কোম্পানীটো 40 বছৰ পাৰ হৈ গৈছে আৰু এতিয়া আনবক্সিং কৰে হেলমেটটো অলপমান ভাল ধৰণে আৰু যিহেতুকে ভাল বস্তু ভাল ধৰণে আনবক্সিং কৰে আৰু এনেকৈ এখন বগা মানে হেৰিৰ ভিতৰত আহে মানে আৰু এইটো এটা বগা হেৰিৰ ভিতৰত আহিছে উলিয়াই দিওঁ কাৰ্টনটো এইটো এতিয়া আনবক্সিং কৰোঁ আনবক্সিং মানে আৰু বেলেগ মানে মনাখনৰ পৰা উলিয়াই দিলে হৈ গ'ল গাইছ এটা হেলমেট যিহেতুকে মই এতিয়া মটৰ ব্লগিঙো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ লাহে লাহে এইটো এটা মটৰ ব্লগিং কৰিম আৰু এটা বস্তু তাৰমানে এই হেলমেটটোত আপোনালোকে এটা বস্তু ভাল পাই যায় কি বুলি কয় এই যিটো আছে এই আপোনালোকে এইটো খুলি কিনে ধুনীয়াকৈ ৰ'দত শুকাব পাৰে বা ধুব পাৰে ধুই কিনে আপোনালোকে আৰু ফিট কৰি ল'ব পাৰে ইয়াতে দুটামান পিন আছে এই পিনকেইটা হলকা এখন ফিট কৰি দিব পাৰে পিছত আৰু গ্লাছটো এইটো মই চেঞ্জ কৰাই আনিছোঁ ইয়াত লেখা আছে তাত ফ্ৰী ভাইজাৰ বুলি লেখা আছিলে কিন্তু ফ্ৰীটো নাপালোঁ মই এইটো ফ্ৰী নাপালোঁ মই এক্সট্ৰাকৈ এইটো লগাই আনিছোঁ যিহেতুকে মানে পইচা দিয়া নাই মই যোনটো ইয়াৰ লগত আহে সেইটো স্ক্ৰেচ আছিলে তো এইটো মোক চেঞ্জ কৰি দিছে এতিয়াও ষ্টাৰ্টছ লিখা আছে তাৰপিছত ইয়াতে DOT চাৰ্টিফাইড হয় DOT চাৰ্টিফাইড প্লাছ ISI মাৰ্কটো আছে আৰু ওজনটো কিমান হয় লিখা আছে চাওক 1300 গ্ৰাম বেছি ওজন নহয় এইটো 1300 গ্ৰাম অলপ চাগে অলপ কম বেছি হ'ব 1300 গ্ৰাম লিখা আছে তাৰপিছত আপোনাৰ স্পইলাৰ পাই যায় ধুনীয়াকৈ স্পইলাৰটো অলপমান লুকটো ভাল লাগে এনেকৈ স্পইলাৰ থাকিলে যদিহে আজিকালি চব হেলমেটৰ আহে বেছিভাগত আৰু মিৰৰটো মই এইটো কি মিৰৰ বুলি কয় নামটো পাহৰি গ'লোঁ কিন্তু টাইট কিন্তু কৰিবলৈ এইটো এনেকুৱা ধৰক এবাৰ পিন্ধি দেখা দিছোঁ কেনেকুৱা দেখিব এইটো পিন্ধাৰ পিছত আপোনালোকে এটা চিনেমেটিক শ্বট চাব আগত পিন্ধি লওক বন্ধ কৰ আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু হেলমেটটো নতুনকৈ আজি আনিছোঁ আৰু মোটামুটি আৰু 10-20 দিনৰ ভিতৰত মানে কি কৰোঁ মটৰ ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ চাওঁ এতিয়া কি হয় মোবাইলটোৰ কোৱালিটি ইমান ভাল নহয় হ'লেও এনেকৈ মানে এনেকৈ এই মোবাইলটোৰে মই মটৰ ব্লগিং ষ্টাৰ্ট কৰিম তাৰপিছত লাহে লাহে কেমেৰালৈ আপগ্ৰেড কৰিম হেলমেটটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব আৰু ইয়াত কিবা লিখা আছে লাইট ভল্ট বুলি কিবা আৰু বহুত কিবা কিবি লিখা আছে বাদ দিয়ক এইবিলাক পিছত আপোনাৰ নিজে হ'ব আৰু গম পাই যাব এই হেলমেটটোৰ বিষয়ে চাৰ্চ কৰিলে পাই যাব থাণ্ডাৰবাৰ্ড হয়তো
আপোনালোকে চাই যাব আৰু যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ'ত এতিয়ালৈকে টাটা বাই বাই।